নমস্কাৰ ক্ষমতাত বলিয়ান হৈ গাৰবল দেখুৱাই এতিয়া বিপদত পৰিছে বিধায়ক শামছুল হুদা আধাৰশিলা স্থাপন কৰিবলৈ গৈ মহৰিক ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল বিধায়কগৰাকীয়ে আৰু শামছুল হুদাৰ এই কাণ্ডক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইতিমধ্যে গৌৰীপুৰ থানাত বিধায়ক শামছুল হুদাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু বিভিন্ন দল সংগঠনে এতিয়া বিধায়ক শামছুল হুদাৰ বিধায়ক পদ খাৰিজ কৰিবলৈও দাবী উত্থাপন কৰিছে শামছুল হুদাৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ক্ষমতাত বলিয়ান হৈ গাৰ বল দেখুৱাইছিল নেকি AIUDFৰ বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাজহুৱাকৈ মহৰিক প্ৰহাৰ কৰিছিল শামছুল হুদাই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজনৈতিক লগতে সচেতন মহল বিধায়কজনৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ ঘটনাক লৈ গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে শামছুল হুদাৰ বিৰুদ্ধে আৰু বিধায়কগৰাকীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী এতিয়া দল সংগঠনৰ বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ দাবী উত্থাপন কৰিছে এতিয়া দল সংগঠনে আৰু শামছুল হুদাৰ কাণ্ডক লৈ এতিয়া গৰজি উঠিছে আমছু শামছুল হুদাক বৰ্জন কৰক জনতাই এই দাবী এতিয়া উত্থাপন কৰিছে আমছুৱে AIUDF দল বন্ধ কৰক নহলে ভাল মানুহৰ হাতত নেতৃত্ব দিয়ক আৰু শামছুল হুদাৰ কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ক্ষমতাত বলিয়ান হৈ গাৰ বল দেখুৱাইছিল নেকি বিধায়ক শামছুল হুদাই আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাজহুৱাকৈ মহৰিক প্ৰহাৰ কৰিছিল বিধায়কগৰাকীয়ে আৰু শামছুল হুদাৰ এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে এতিয়া ৰাজনৈতিক আৰু সচেতন মহল এই দৃশ্যটো মন কৰক এনেদৰে কালি আধাৰশিলা স্থাপন কৰিবলৈ গৈ মহৰিক ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই আধাৰশিলা স্থাপন কৰিবলৈ অনা কলপুলি সৰু হোৱা বাবে এনেদৰে বিধায়কগৰাকীয়ে দায়িত্বত থকা মহৰিক এনেদৰে ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই আৰু শামছুল হুদাৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠনে এতিয়া শামছুল হুদাৰ বিৰুদ্ধে মন্তব্য কৰিছে বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ এতিয়া দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে আৰু ইতিমধ্যে শামছুল হুদাৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এনেদৰে এতিয়া ক্ষমতাৰ বলত বলিয়ান হৈ গাৰ বল দেখুৱাই বিপদত পৰিছে বিধায়ক শামছুল হুদা আৰু শামছুল হুদাৰ এনে কাণ্ডৰ পিছতে এতিয়া বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কজনৰ এই কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে শামছুল হুদাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ এতিয়া দাবী উত্থাপন কৰিছে লগতে বিধায়কগৰাকীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী কৰিছে এতিয়া বিভিন্ন দল সংগঠনে ক্ষমতাৰ বলত বলিয়ান হৈ আধাৰশিলা স্থাপন কৰিবলৈ গৈ কৰ্তব্যৰত বা দায়িত্বত থকা মহৰিক ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই আৰু শামছুল হুদাৰ এই কাণ্ডক লৈ এতিয়া গৰজি উঠিছে আমছু শামছুল হুদাক জনতাই বৰ্জন কৰিবলৈ এতিয়া আহ্বান জনাইছে আমছুৱে আৰু AIUDF দল বন্ধ কৰক নহলে ভাল মানুহৰ হাতত নেতৃত্ব দিয়ক এনেদৰে এতিয়া আমছুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে আৰু শামছুল হুদাৰ এনে ধৰণৰ কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে
আৰু এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আজি আধাৰশিলা স্থাপন কৰাৰ সময়ত সাধাৰণ খাটিপুৱা মানুহক যেনেদৰে প্ৰচণ্ড স্বৰ, তাৰ পিছত কলগছৰে প্ৰচণ্ড যি মূৰত কোব দিছে, সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ যে এজন বিধায়কৰ আচলতে আচৰণ ইয়াই নেকি? বিধানসভাত সংবিধানৰ নামত শপত খাই, পবিত্ৰ বিধানসভাত শপত খাই যে ৰাইজৰ ভোটেৰে প্ৰতিনিধি হৈছে আৰু সেই ৰাইজকে আক্ৰমণ কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। এই দলৰ মুৰব্বীজনৰে আচৰণ ভাল নহয়, যাৰ বাবে পুনৰাবৃত্তি আজি বিলাসীপাৰাত হৈছে। আৰু বিলাসীপাৰা নহয়, গোটেই অসমৰ সংখ্যালঘু মানুহ আজি লজ্জিত। আৰু ইয়াৰ আচৰণৰ বাবে বাৰে বাৰে সংখ্যালঘু মানুহ লজ্জিত হৈ পৰে। গতিকে ইয়াৰ দল বন্ধ কৰিব লাগে, অন্যথা বাল মানুহৰ হাতত নেতৃত্ব দিব লাগে। আচলতে এই শামছুল হুদা বিধায়কজনৰ মানসিক বিকাৰগ্ৰস্ত বৃদ্ধি পাইছে, পাগল হৈছে, যাৰ বাবে এনেকুৱা আচৰণ কৰিছে। এজন বিশ্লেষণ নজনা বিধায়কক বদৰুদ্দিন আজমল চাহাবে টিকেট দি বিধায়ক বনাইছে। আৰু বিলাসীপাৰাৰ ৰাইজক আমি আহ্বান কৰিছোঁ যে বিলাসীপাৰাৰ এইজন বিধায়কক বৰ্জন কৰক। এইজন বিধায়কে 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা আইনী প্ৰক্ৰিয়া ব্যৱস্থা ল'বলৈ বাধ্য হম। যদি শামছুল হুদা মানসিক বিকাৰগ্ৰস্ত হৈছে প্ৰকৃত অৰ্থত, আমি শামছুল হুদা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছোঁ যে ধুলাবাৰী স্থিত যিটো মানসিক চিকিৎসালয় আছে, সেই চিকিৎসালয় নি অলপ ঘূৰাই আনক শামছুল হুদা ডাঙৰীয়াক। নহ'লে এজন ৰাইজৰ ভোটৰে প্ৰতিনিধি হৈ এজন ৰাইজকে আক্ৰমণ কৰিছে। ইয়াৰ অসমৰ কোনো এখন সমষ্টিত হোৱা নাই, ভাৰতৰ কোনো এখন ৰাজ্যত এনেকুৱা ঘটনা, নিন্দনীয় ঘটনা হোৱা নাই। সঁচাকৈ মই মৰ্মাহত, কাৰণ এজন জনপ্ৰতিনিধি সাধাৰণ দুৰ্বল শ্ৰেণীৰ ওপৰত এনেকৈ চোৱাৰ ঘোচা, তাৰপিছত আকৌ কলৰ মূৰৰ ওপৰত মৰা, এইটো ধিক্কাৰজনক। এজন জনপ্ৰতিনিধি হৈ ইমান নিম্ন খাপৰ কাম কৰিব নাপায়। যিহেতু আমি ৰাইজে তেওঁক প্ৰতিনিধি বনাইছোঁ, দুখীয়া শ্ৰেণীৰ মানুহ, তাৰ কিবা ভুল হ'ব পাৰে, অফিচিয়েলি কিবা ভুল হ'ব পাৰে। টু আৰ ইজ হিউমেন, মানুহ মাত্ৰই ভুল হয়। তাৰ কাৰণে এজন 2 লাখ ভোটাৰৰ এজন জনপ্ৰতিনিধিয়ে এনেকুৱা নিম্নমানৰ কাম কৰাটো আমি মুঠেই ভাল পোৱা নাই। তেওঁ এইটো ক্ষমা খুজিব লাগে জনসাধাৰণৰ ওচৰত, কাৰণ ভুলটো কোনফালে হৈছে মই নাজানো, কিন্তু তেওঁতো এজন বিজ্ঞ জনাবুজা মানুহ হৈ এনেকৈ দুৰ্বল শ্ৰেণীৰ ওপৰত অত্যাচাৰ কৰাটো মুঠেও গ্ৰহণযোগ্য নহয়। চৰাঞ্চলত বিধায়ক শামছুল হুদা ডাঙৰীয়াই এখন RCC বিল্ডিং উদ্বোধন কৰিবলৈ গৈছিল, আৰু তাতে উদ্বোধনী স্থানতে মানে নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা মহৰী এজনক ৰাজহুৱাকৈ মানে যেনেকৈ প্ৰহাৰ কৰিছে, চৰ মাৰিছে, লগতে কলগছৰ মূৰা দি যেনেকৈ মাৰিছে, সঁচাকৈ আমি বিলাসীপাৰা ৰাইজ হিচাপে লাজ পাইছোঁ আৰু লজ্জাবোধ অনুভৱ কৰিছোঁ যে এজন বিধায়ক হৈ সাধাৰণ এজন মহৰীক তেনেকৈ প্ৰহাৰ কৰিব নালাগিছিল। আৰু এজন বিধায়কে যদি এজন সাধাৰণ মানুহক যদি এনেকৈ প্ৰহাৰ কৰে, তেনেহ'লে যিজন সাধাৰণ মানুহে তেওঁক বিধায়ক বনাইছে, আজি সাধাৰণ এজন জনতাৰ কোনো স্থান, তেওঁৰ চকুত কোনো স্থান নোপোৱা হৈ গৈছে। অকল AUDFৰ বিধায়ক, অকল শামছুল হুদা ডাঙৰীয়াও নহয়, আমি ইয়াৰ পূৰ্বেও দেখা পাইছোঁ যে ধুবুৰী জিলাৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল চাহাবেও মানে সাংবাদিক বন্ধুসকলক উদ্দেশ্য কৰি বেভাষ্য বেয়া ভাষা প্ৰয়োগ কৰিছিল আৰু লগো দলিয়াইছিল, আৰু সাধাৰণ জনতাৰ লগত বেয়া ব্যৱহাৰ কৰা আমি দেখা পাইছোঁ। গতিকে আমি ধুবুৰী জিলা প্ৰশাসনক তথা বিলাসীপাৰা সমজিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে এনেকুৱা বিধায়কৰ ওপৰত তাৎক্ষণিকভাৱে সুমোটো গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ভৱিষ্যতত এনেকুৱা
এজন বিধায়ক এজন ৰাইজৰ প্ৰতিনিধিয়ে যাতে সাধাৰণ মানুহৰ লগত যাতে এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে আৰু সাধাৰণ মানুহৰ মান সন্মান আত্মসন্মান যাতে এনেকুৱা লাঘৱ কৰিব নোৱাৰে। পূব বিলাসীপাৰাত চুৱাপাতা এখন আধাৰশিলা স্থাপন কৰিবলৈ গৈ পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া যেনেকৈ এজন ব্যক্তিক প্ৰথমে কিল ভুকি তাৰপিছত কলগছৰ মতাৰে বা কলগছৰ যি মূৰাৰে যেনেকৈ মাৰপিট কৰিছে অতি দুৰ্ভাগ্যজনক কথা। 126জন MLAৰ ভিতৰত এনেকুৱা অপদাৰ্থ MLA আমি দেখা নাই আৰু এই কাণ্ড গৰিহণাৰ যোগ্য। আমি ধুবুৰী জিলা কৃষি সংগ্ৰহ সমিতিয়ে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ যে এজন জনপ্ৰতিনিধিয়ে ৰাজহুৱাভাৱে এজন ব্যক্তিক এনেকৈ মাৰপিট কৰাটো অতি নিন্দনীয় আৰু আমি দাবী জনাইছোঁ যে এনেকুৱা বিধায়ক পদ খাৰিজ হ'ব লাগে। পূব বিলাসীপাৰা সমষ্টিৰ মানুহৰ সন্মান লৈ তেওঁ খেলিছে। গোটেই অসমতেই আমি আজি লাজ পাইছোঁ, আমি লজ্জিত অনুভৱ কৰিছোঁ যে এগৰাকী বিধায়কে এনেকৈ অকমন্য অপদাৰ্থ এগৰাকী বিধায়কে এনেকৈ ৰাজহুৱা স্থানত এজন ব্যক্তিক আধাৰশিলা স্থাপন কৰাৰ অনুষ্ঠানত এনেকৈ মাৰপিট কৰা ঘটনাই অতি আমি নিন্দাজনক গৰিহণা দিছোঁ। আৰু আমি দেখিছোঁ তাত যিসকল মানুহ আছিল তেওঁলোকেতো তেওঁক ব্ৰেক কৰিব লাগিছিল। তেওঁলোকে তাত অতি ভক্তৰ নিচিনা তেওঁলোকে তাত থিয় হৈ আছে। এই লজ্জাজনক কথা। তেওঁলোকে তাত বিধায়কজনক বাধা দিব লাগিছিল। তেওঁলোকে একো বাধা দিয়া নাই। গতিকে এই কাণ্ডতেই আমাৰ পূব বিলাসীপাৰাৰ সন্মান লাঘৱ কৰিছে আৰু এই বিধায়কজনৰ বিধায়ক পদ খাৰিজ হ'ব লাগে।